নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ মোস্ট ইম্পৰ্টেন্ট এটা মাৰাথন ক্লাছ এইটো অসমৰ ভিতৰতে প্ৰথম মাৰাথন ক্লাছ হ'ব ক্লাছ 10 ৰ ইংলিছৰ ক্লাছ 10 ৰ ইংলিছ টেক্সট বুক ফাৰ্স্ট ফ্লাইট আৰু ফুটপ্ৰিন্টছত থকা হাফ ইয়াৰলি সিলেবাসৰ যিমান কেইটা চেপ্টাৰ আছে গোটেই কেইটা চেপ্টাৰৰ সকলোখিনি ইম্পৰ্টেন্ট এমসিকিউ এটা ভিডিঅত আৰম্ভ আলোচনা কৰা হ'ব আৰু ভিডিঅটো হ'ব মাত্ৰ 30 মিনিটৰ বাবে 30 মিনিটত তোমালোকৰ হাফ ইয়াৰলি সিলেবাসত থকা ইংলিছৰ গোটেই কেইটা চেপ্টাৰৰ যিমানখিনি তোমালোকৰ আহিব সম্ভাৱনা থকা এমসিকিউ আছে গোটেই কেইটা আলোচনা কৰা হৈছে সো ষ্টুডেন্টস তোমালোকে ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্ট লৈকে চাই থাকা আৰু যদি তোমালোকে এতিয়াও চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা প্ৰথমতে আলোচনা কৰিম তোমালোকৰ চেপ্টাৰ 1 ত থকা এই লেটাৰ টু গডৰ ইম্পৰ্টেন্ট এমসিকিউ খিনি তাৰ পিছত আমি নেক্সট চেপ্টাৰ আলোচনা কৰিম প্ৰথমত কি আছে ৰিড দ্য ফলোইং স্টেটমেন্টস উইথ ৰেফাৰেন্স টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপচন কি কৰিব লাগিব তলৰ স্টেটমেন্টবোৰ পঢ়িব লাগিব আৰু কাৰেক্ট এনসাৰটো চুজ কৰিব লাগিব স্টেটমেন্ট 1 ত কি দিছে দ্য হাউস ইন হুইচ লেন্সো ওয়াজ লিভিং ওয়াজ ইন দ্য মিডল অফ এ পপুলাস টাউন সেকেন্ড স্টেটমেন্ট কি দিছে লেন্সো ওয়াজ এ গুড ফার্মার দুটা স্টেটমেন্ট হল এতিয়া এনসার কৰিব লাগে Option 8 কি আছে statement 1 is true and statement 2 is false B আছে statement 1 is false and statement 2 is true C আছে statement 1 and statement 2 are true মানে দুটাই শুদ্ধ D আছে statement 1 and statement 2 are false correct answer হ'ব ইয়াৰ B correct answer B হ'ব statement 1 is false and statement 2 is true মই তোমালোকক প্ৰশ্নবোৰ ট্ৰান্সলেট কৰি বুজাই দিলে সময় বহুত বেছি হ'ব ভিডিওটো দীঘল হৈ যাব কাৰণ 5টা 6টা চেপ্টাৰ আছে তোমালোকৰ হাফ ইয়াৰলিত গোটেই কেইটাৰ আমি এমসিকিউ ইম্পৰ্টেন্ট এমসিকিউ আলোচনা কৰিম সো মই অকল তোমাক এবাৰ ৰিডিং পঢ়ি দি যাম তোমালোকে ভিডিওটো পজ কৰি লাগিলে লিখি লবা বা স্ক্ৰিনশ্বট মাৰি লবা সেকেন্ডত আছে কি আই হোপ ইট passes quickly it did not pass quickly what is it referred to ইয়াৰ কারেক্ট আনসার কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব ইয়াৰ কারেক্ট আনসার অপশন সি দা হেলস্ট্রম ঠিক আছে ইয়াৰ কারেক্ট আনসার কি হ'ব হেলস্ট্রম হ'ব সিত আছে কি এইবোৰ প্ৰশ্ন খুবই ইম্পৰ্টেন্ট হয় আগত আহি যোৱা প্ৰশ্ন হয় এইবোৰ সচৰাচৰ তোমালোকৰ আহি থাকে এইকেইটা এমসিকিউ what was Lenso's immediate response when he received the letter from God ইয়াৰ কারেক্ট আনসার কি হ'ব বি হ'ব কারেক্ট আনসার he was not surprised but angry এইবোৰ ইম্পৰ্টেন্ট হয় এতিয়া আমি নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট প্ৰশ্নবোৰ চাম এক্সট্ৰা কেইটামান প্ৰশ্ন দিয়া আছে এবাৰ তোমালোকৰ এমসিকিউ আগত আহিব পাৰে why did Lenso need money এটা তোমালোকৰ স্টেটমেন্ট দিব পাৰে কিন্তু শর্ট কোশ্চেন হিচাপত দিয়া আছে কিন্তু এনেকৈ এমসিকিউ আহিব পাৰে কাৰণটো হন কি Lenso needs money to save his family from hunger second কি আছে how many peso Lenso asked from God Lenso asked 100 pesos from God এইটো মনত ৰাখিবা 100 pesos এইটো তোমালোকৰ এমসিকিউ আহিব পাৰে নেক্সট আমি তোমালোকৰ ইম্পৰ্টেন্ট এমসিকিউ চাম next important MCQ কি আছে তোমালোকৰ next আছে a plague of locusts would have left more than this what does the underlined word mean এই আন্ডারলাইন কৰা word বা শব্দটোৰ অৰ্থ কি বুজাইছে ইয়াৰ কারেক্ট অপশন হ'ব ডি a swarm of insects এইবোৰ কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় লেটাৰ টু গডৰ পৰা এইবোৰ এমসিকিউ মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকে এইবোৰ ভালকৈ পঢ়ি যাবা 100% তোমালোকৰ হাফ ইয়াৰলিত কমন পাবা যেহেতু তোমালোকৰ 45 এমসিকিউ থাকিব এমসিকিউত খুবেই গুৰুত্ব দিব লাগিব তোমালোকক যেহেতু তোমালোকে ফাইনাল ইয়াৰৰ ষ্টুডেন্টস হোৱা সো নেক্সট কি আছে the postmaster a fat amiable fellow also broke out laughing choose from below the word that means that is same as meaning as amiable yet amiable er ortho ki tolat kuntul logot milibo etu koise amiable mane ki hobo friendly option b hobo friendly thik ase next ami sam ki next tomalogor aru a letter to god pora ki mcq dia jay ami ebar alochona korim next mcq hobo tomalogor what covered the Lenso's field after the hail yar correct answer ki hobo ice তাৰ পিছত তোমালোকৰ নেক্সট প্ৰশ্ন হ'ব তোমালোকৰ কি দা ওয়ার্ড এমিয়েবল মিন্স কি হ'ব ফ্ৰেন্ডলি এইটো আমি অলপ আগতে পঢ়িছিলো জাস্ট নেক্সট তোমালোকৰ এমসিকিউ হ'ব হোৱাট দা ফ্ৰোজেন পিয়াৰ্লছ আৰ কম্পেয়াৰ্ড উইথ কি হ'ব হেলস্টোনক কম্পেয়াৰ কৰিছিল এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট এমসিকিউ হয় তাৰ পিছত কি আছে তোমালোকৰ লেন্সো কি ভৱিষ্যতবাণী কৰিছিল ৰেইন প্ৰেডিক্ট কৰিছিল
ইম্পৰ্টেণ্ট হয় এইবোৰ তোমালোকৰ 6 নম্বৰত কি আছে লেন্সৰ সোল ফিল্ড উইথ স্যাডনেস স্যাড মানে দুখ এইবোৰ তোমালোকৰ ইম্পৰ্টেণ্ট হয় তোমালোকে ভালকে চাই যাবা তাৰপিছত কি আছে দা পোষ্ট মাষ্টাৰ মেনেজড কিমান পোষ্ট মাষ্টাৰজনে লেন্সক কিমান পইচা দিব পাৰিছিল বা মেনেজ কৰিব পাৰিছিল অনলি 70 পেছস এইবোৰ তোমালোকৰ এমসিকিউ আহিব পাৰে খুবই ইম্পৰ্টেণ্ট হয় পাঠৰ ভিতৰুৱা হয় এইবোৰ পাঠৰ পৰা পৰি উলিয়াই হৈছে লেন্সো হেড ফেথ ইন গড তাৰপিছত তোমালোকৰ নেক্সট কি আছে নেক্সট আছে তোমালোকৰ দা ওমেন ওয়াজ প্ৰিপেয়াৰিং কি সুপাৰ এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু নেক্সট চাম আমি the air was ki fresh and sweet তাৰপিছত তোমালোকৰ নেক্সট হ'ব rain drops are compared with new coins এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় তোমালোকৰ rain drops কাৰ লগত তুলনা কৰিছিল new coins বা পইচাৰ লগত তুলনা কৰিছিল নেক্সট এমসিকিউ আছে তোমালোকৰ লেন্সো স টু ওয়ার্ডস নটিসড এইটো ইমান ইম্পৰ্টেণ্ট নহয় তোমালোকৰ তাৰপিছত তোমালোকৰ এইটো ইম্পৰ্টেণ্ট হয় পেসো মিন্স পেসোৰ মানে কি কারেন্সি অফ লেটিন আমেৰিকা এইটো ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ নেক্সট কি আছে এইটো তোমালোকৰ দিয়া হৈছে লোকাষ্ট এইটো ইমান ইম্পৰ্টেণ্ট নহয় বাৰু তাৰপিছত এইখিনিতে তোমালোকৰ কি হ'ল এই লেটাৰ টু গডৰ যিমানখিনি ইম্পৰ্টেণ্ট এমসিকিউ আছে গোটেইখিনি আলোচনা কৰা হৈ গ'ল এতিয়া আমি নেক্সট পাৰ্ট চাম নেলসন মেণ্ডেলাৰ এমসিকিউখিনি চাই ল'ম নেক্সট আমি আলোচনা কৰিম তোমালোকৰ ইউনিট 2 থকা নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম ইয়াৰ এই চেপ্টাৰৰ অন্তৰ্গত যিমানখিনি ইম্পৰ্টেণ্ট এমসিকিউ আছে তোমালোকৰ হাফ ইয়াৰলিত অহাৰ সম্ভাৱনা আছে সেইবোৰ আমি এতিয়া আলোচনা কৰিম মাল্টিপল চয়েস কোশ্চেন বা এমসিকিউ কি হ'ব তোমালোকৰ 1 নম্বৰ এমসিকিউটো কি আছে হোৱাট ইজ ফুল নেম অফ নেলসন মেণ্ডেলাৰ ফুল নেম কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এইটো নেলসন ৰলিহলা মেণ্ডেলা নেক্সট কোশ্চেন হ'ব তোমালোকৰ কি নেক্সট কোশ্চেন হ'ব হাউ মেনি নেশ্যনেল এন্থেম ওয়ার সাং ইন সাউথ আফ্ৰিকা ইয়াত কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 2 নেক্সট তোমালোকৰ এমসিকিউ হ'ব ড্যাশ ইজ কল্ড এন অটম ডে ইন সাউথ আফ্ৰিকা ইয়াৰ কারেক্ট আনসার কি হ'ব কারেক্ট আনসার হ'ব 2 নম্বৰটো অৰ্থাৎ 10 মে নেক্সট এমসিকিউ হৈছে তোমালোকৰ কি হু ওয়াজ নেলসন মেণ্ডেলা ইয়াৰ কারেক্ট আনসার হ'ব কি ইয়াৰ কারেক্ট আনসার হ'ব ফার্স্ট ব্ল্যাক প্রেসিডেন্ট অফ ইন্ডিয়া 1 নম্বৰটো হ'ব ফার্স্ট ব্ল্যাক প্রেসিডেন্ট অফ ইন্ডিয়া নেক্সট কি হ'ব তোমালোকৰ 4 নম্বৰত আছে সাউথ আফ্ৰিকা বিকেম ইন্ডিপেন্ডেন্ট ইন দা ইয়াৰ কিমান চনত সাউথ আফ্ৰিকা ইন্ডিপেন্ডেন্ট হৈছিল ইয়াৰ কারেক্ট আনসার হ'ব 1994 এইবাৰ মনত ৰাখিব এইবাৰ মানে মোস্ট ইম্পৰ্টেন্ট হয় তোমালোকৰ এই পাঠৰ পৰা সাউথ আফ্ৰিকা ইজ ৰিচ ইন কিহত ৰিচ হয় সাউথ আফ্ৰিকা ইয়াৰ জাম্পস এণ্ড মিনাৰেলছ এইটোত ৰিচ হয় তাৰপিছত তোমালোকৰ ANC ষ্টেণ্ডছ ফৰ অৰ্থাৎ ANCৰ ফুল ফৰ্ম কি ANCৰ ফুল ফৰ্ম হ'ব আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো তোমালোকৰ নেক্সট এমসিকিউ হ'ব তোমালোকৰ ANC ওন ড্যাশ সিটস আউট অফ ড্যাশ ANC অৰ্থাৎ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ কিমানটা সিট জিকিছিল ইলেকশ্যনত কিমানটাৰ ভিতৰত কিমানটা জিকিছিল ইয়াত দিব লাগিব কিমানটা জিকিছিল আৰু ইয়াত দিব লাগিব মুঠ সিটৰ ভিতৰত কিমানটা জিকিছিল ইয়াত দিব লাগিব ঠিক আছে ইয়াৰ কারেক্ট আনসার কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব 252 সিট জিকিছিল কিমানটাৰ ভিতৰত 400ৰ ভিতৰত 250টা সিট জিকিছিল কোনে ANC অৰ্থাৎ আফ্ৰিকান ন্যাশনাল কংগ্ৰেছ ড্যাশ নেক্সট আছে তোমালোকৰ জিনানি ওয়াজ ড্যাশড অফ নেলসন মেণ্ডেলা জিনানি কোন হয় নেলসন মেণ্ডেলা ইয়াৰ কারেক্ট আনসার কি হ'ব কারেক্ট আনসার হ'ব ডটাৰ জিনানি কোন হয় ডটাৰ হয় নেলসন মেণ্ডেলাৰ নেক্সট প্ৰশ্ন আমি চাম নেলসন মেণ্ডেলা চেপ্টাৰৰ নেক্সট এমসিকিউ হ'ব হাউ ডাজ নেলসন মেণ্ডেলা ডিফাইন দ্য মিনিং অফ কাৰেজ মই যিমান সোনকালে হয় সিমান সোনকালে এনসাৰবোৰ কৈ দিম একো মই ইয়াত বুজাই নিদিওঁ কাৰণ ভিডিঅ'টো ডাঙৰ হৈ যাব লং হৈ যাব বেছি সময় নাই তোমালোকে হাফ ইয়াৰলিৰ আগত এটা ভিডিঅ'তে মানে গোটেইখিনি হাফ ইয়াৰলিৰ ইংলিছ সাবজেক্টৰ এমসিকিউখিনি ইয়াত কভাৰ কৰা হ'ব সো বুজাই দিয়া সময় নহ'ব সেইকাৰণে মই শৰ্টকাট কৈ যাম কাৰেজৰ মিনিং কেনেকৈ ডিফাইন কৰিছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এ ট্ৰিয়াম্ফ অভাৰ ফিয়াৰ নেক্সট হ'ব তোমালোকৰ কি 2 নম্বৰত আছে হোয়াৰ ডিড চেৰেমনিজ টেক প্লেচ কি হ'ব ইয়াত হোয়াৰ ডিড চেৰেমনিজ টেক প্লেচ ইয়াৰ কারেক্ট আনসার হ'ব কি তোমালোকৰ ইয়াৰ কারেক্ট আনসার হ'ব বি সেন্ড স্টোন নেক্সট কি হ'ব তোমালোকৰ নেক্সট প্ৰশ্ন হ'ব তোমালোকৰ কি নেক্সট প্ৰশ্ন হ'ব হুইচ ফিল্ম ক্যান বি হিডেন বাট নেভাৰ এক্সজস্টেড ইয়াৰ কারেক্ট আনসার কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব সি তাৰপিছত তোমালোকৰ 4 নম্বৰত কি আছে 4 নম্বৰত আছে হুইচ ডে ওয়াজ দ্য লাৰ্জেষ্ট গেদাৰিং ইন্টাৰনেশ্যনেল লিডাৰ্স অন সাউথ আফ্ৰিকা soiled for installation of South Africa's democratic non-racial
গভৰ্ণমেণ্ট এইটো ইমান ইম্পৰ্টেণ্ট নহয় কিন্তু তোমালোকে মনত ৰাখিব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি তাৰপিছত তোমালোকৰ নেক্সট এমচিকিউ হ'ব কি নেক্সট এমচিকিউ হ'ব হোৱাট ইজ কাণ্ট্ৰিজ গ্ৰেটেষ্ট ৱেল্থ এইটো ইম্পৰ্টেণ্ট নহয় তোমালোকে এইটো লিখিব নালাগে বা পঢ়িব নালাগে নেক্সট ইম্পৰ্টেণ্ট কি আছে হোৱাট ডু ডেপথছ অফ অপাৰেশ্যন ক্ৰিট এইটো তোমালোকৰ ইম্পৰ্টেণ্ট নহয় নেক্সট প্ৰশ্ন কি আছে তোমালোকৰ হু একৰ্ডিং টু মেণ্ডেলা ইজ নট ফ্ৰী ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ চি হু একৰ্ডিং টু মেণ্ডেলা ইজ নট ফ্ৰী এইটো কাৰেক্ট আনসাৰ হ'ব চি নেক্সট আছে তোমালোকৰ কি হুইচ পাৰ্টি ডিড মাণ্ডেলা জইন মাণ্ডেলা কোন পাৰ্টি জইন কৰিছিলে ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকৰ ইয়াৰ কাৰেক্ট আনসাৰ তোমালোকে নিশ্চয় জানা আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ অপশ্যন বি ঠিক আছে এতিয়া তোমালোকৰ নেক্সট কি হ'ব মই তোমালোকক ইম্পৰ্টেণ্টখিনি অকল কৈ দিম গোটেইখিনি পঢ়িলে সময় নহ'ব তোমালোকৰ প্ৰব্লেম হৈ যাব মই এটা কৈ তোমালোকক কৈ আছোঁ হোৱাই ৱেৰ টু নেশ্যনেল এন্থেম চাং দুটা জাতীয় সংগীত কিয় আছিল ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমালোকৰ ডি অপশ্যন ডি হ'ব অপশ্যন ডি অৰ্থাৎ বোথ এ আৰু বি এই কাৰণ দুটা হ'ব এটা হৈছে টু ইমপ্লাই ইউনিটি আৰু বি হৈছে টু মাৰ্ক দ্য এণ্ড অফ দ্য ৰেচিয়েল ডিছক্ৰিমিনেশ্যন এই দুটা হৈছে কাৰণ এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তোমালোকৰ নেক্সট কি আছে তোমালোকৰ নেক্সট ইম্পৰ্টেণ্ট আছে এইবোৰ ইম্পৰ্টেণ্ট নহয় ইমান নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল নেক্সট ইম্পৰ্টেণ্ট তোমালোকে অলপ ধৈৰ্য ধৰিবা হাউ মেনি ডেপুটি প্ৰেচিডেণ্টছ আৰ ইলেক্টেড এইটো নহয় হোৱাট চেঞ্জ ব্ৰড ইণ্টাৰনেশ্যনেল লিডাৰ্ছ টু চাউথ আফ্ৰিকা এইটো ইম্পৰ্টেণ্ট হয় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব তোমালোকৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব এ এণ্ড অফ এপাৰ্থেইড এইটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ৱেন ৱাজ ইনগ্ৰেশ্যন ডে এইটো কাৰেক্ট কি হ'ব 10th মে নেক্সট কি আছে তাৰপিছত তোমালোকৰ এইখিনিতে হৈ যাব তোমালোকৰ মেণ্ডেলাৰ পৰা যিমানখিনি প্ৰশ্ন আহিব পাৰে ইয়াৰ পৰা তোমালোকে কভাৰ কৰিলে এইখিনিয়ে যথেষ্ট হৈ যাব নেক্সট আমি ইয়াৰ পিছৰ চেপ্টাৰটো চাম এতিয়া আমি আলোচনা কৰিম তোমালোকৰ কুৰ্গ চেপ্টাৰত থকা গোটেইখিনি ইম্পৰ্টেণ্ট MCQ যিমানখিনি তোমালোকৰ হাফ ইয়াৰলি এক্সামত অহাৰ চান্স আছে তোমালোকে ভালকৈ ভিডিঅ'টো চাই যোৱা তোমালোকৰ ইয়াৰ পৰা 100% কমন আহিব আমি কি চাম মাল্টিপল চইচ কুৱেশ্যন অৰ্থাৎ MCQ এক নম্বৰত কি আছে এইটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াত চোৱা তোমালোকে 5 ষ্টাৰ দি দিয়া আছে কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব কুৰ্গ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা কাৰেক্ট আনসাৰ হ'ব কি কৰ্ণাটকা নেক্সট MCQ হ'ব তোমালোকৰ কি দ্য ডিষ্টেঞ্চ ফ্ৰম বেংগালোৰ টু কুৰ্গ ইজ ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ডিষ্টেঞ্চ কিমান আছিলে তোমালোকে মনত ৰাখিবা 260 কিলোমিটাৰ ডিষ্টেঞ্চ আছিলে নেক্সট তোমালোকৰ MCQ হ'ব ডেছ ইজ ওৱান অফ দ্য মষ্ট ডেকৰেটেড ৰেজিমেণ্টছ অফ দ্য ইণ্ডিয়ান আৰ্মি কোনটো হ'ব ইয়াৰ কাৰেক্ট আনসাৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Sikh regiment is the most important decorated regiments of Indian army এইটো মনত ৰাখিবা তোমালোকৰ ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Sikh নেক্সট আছে তোমালোকৰ কি নেক্সট আছে তোমালোকৰ which of the following animals not found in Coorg তলৰ কোনটো প্ৰাণী কুৰ্গত পোৱা নাযায় ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ওৱান হৰ্ন ৰাইন'চৰাছ অৰ্থাৎ এশিঙীয়া গড় বাকি কি পোৱা যায় এইকেইটা তোমালোকে মনত ৰাখিবা কুৰ্গ চেপ্টাৰত যিমান কেইটা জীৱ জন্তুৰ নাম দিয়া আছে যিমান কেইটা খেল বা স্পৰ্টছৰ নাম দিয়া আছে এইকেইটা তোমালোকে মুখস্থ কৰিবা ৰিভিজন কৰিবা ইয়াৰ পৰা তোমালোকৰ MCQ আহিব ইয়াত চোৱা তোমালোকে চাৰিটা এনিমেলৰ অপশ্যন দিছে তাৰ ভিতৰত এশিঙীয়া গড়টো নাহে এশিঙীয়া গড়টো আমাৰ অসমতহে পায় এইবিলাক কুৰ্গত নাপায় কিন্তু লংগুৰ্ছ মালাবাৰ ৱাইল্ড এলিফেণ্টছ এইবোৰ কি হয় এইবোৰ কুৰ্গত পায় মনত ৰাখিবা তোমালোকে নেক্সট ইম্পৰ্টেণ্ট MCQ হ'ল তোমালোকৰ দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল আমাৰ ইণ্ডিয়ান আৰ্মিৰ জেনেৰেল প্ৰথম জেনেৰেল কোন আছিলে এইটো হ'ব কি তোমালোকৰ জেনেৰেল কাৰিয়াপ্পা মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো জেনেৰেল কাৰিয়াপ্পা আছিল আমাৰ কি ইণ্ডিয়াৰ ফাৰ্ষ্ট আৰ্মিৰ জেনেৰেল আছিলে তাৰপিছত তোমালোকৰ নেক্সট MCQ কি আছে জেনেৰেল কাৰিয়াপ্পা ৱাছে জেনেৰেল কাৰিয়াপ্পা কি আছিল এজন কুৰ্গী পিপল আছিল বা এজন কুৰ্গৰ মানুহ আছিল নেক্সট MCQ হ'ল তোমালোকৰ কি which is the largest fresh water fish found abundantly in the river of Coorg এই কুৰ্গৰ নদীত কোনটো মাছ সবতকৈ বেছি পোৱা যায় এইটো হ'ব কি মহাচিৰ নামৰ মাছটো কুৰ্গৰ নদীত পোৱা যায় তাৰপিছত MCQ আছে তোমালোকৰ দ্য এভাৰগ্ৰীণ ৰেইন ফৰেষ্ট কভাৰ এই কুৰ্গৰ এভাৰগ্ৰীণ যি ফৰেষ্ট আছে ফৰেষ্ট এৰিয়া কিমান % কভাৰ কৰিছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 30% কভাৰ কৰে ফৰেষ্টে নেক্সট প্ৰশ্ন আছে তোমালোকৰ হোয়াৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট টিবেটান সেটেলমেণ্ট ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বেলাকুপে ইয়াৰ কাৰেক্ট আনসাৰ কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বেলাকুপে নেক্সট MCQ হ'ব তোমালোকৰ কি দ্য কুৰ্গী পিপল হেপিলি টেল দেয়াৰ চিলড্ৰেন এবাউট কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব
টেলছ অফ bravery of their sons and fathers এইটো কিন্তু ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তাৰপিছত তোমালোকৰ নেক্সট MCQ আছে কি they are supposed to be the descendants of কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Alexander's soldiers নেক্সট আছে তোমালোকৰ MCQ কি between Mysore and the coastal town of Site dash site sits a pitch of heaven ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব Mangalore ইয়াৰ কাৰেক্ট আনসাৰ Mangalore হ'ব এইখিনি MCQ কৰিলে তোমালোকৰ হাফ ইয়াৰলিত হেল্প হ'ব হাফ ইয়াৰলিত তোমালোকৰ কমন পৰি যাব লগতে কি হ'ব তোমালোকৰ ফাইনেলৰ কাৰণে তোমালোকৰ এইবোৰ MCQ ইম্পৰ্টেন্ট হয় the main crop of Coorg is crop মানে হৈছে কি শস্য কুৰ্গৰ মেইন শস্য কি আছিল ইয়াৰ কাৰেক্ট আনসাৰ হ'ব কফি মনত ৰাখিবা এইবোৰ কমন কোশ্চেন হয় কফি হয় কুৰ্গৰ মেইন শস্য the theory of Arab origin draws supports from ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব 2 নম্বৰ অপচনটো হ'ব the long black coat with an embroidered waist belt owned by the Kodabu people তোমালোকে পাহিলে তোমালোকে অতিৰিক্ত প্ৰশ্নবোৰ এবাৰ চাই লবা এইবোৰ সৱাল 5 ষ্টাৰ ৰেটিংৰ প্ৰশ্ন হয় তোমালোকৰ এইবোৰৰ কাৰণে তোমালোকৰ ভিডিও আপলোড কৰা আছে কুৰ্গ চেপ্টাৰটো তোমালোকে কুৰ্গ চেপ্টাৰটো চাই লবা একদম এইবোৰৰ পৰা তোমালোকৰ শৰ্ট কোশ্চেন ডাইৰেক্ট তোমালোকে কমন পাই যাবা সো এইবোৰ বহুত ইম্পৰ্টেন্ট হয় প্ৰশ্নবোৰ ইয়াৰ পৰা তোমালোকে কমন 100% পাবা ইয়াতে তোমালোকৰ প্ৰজত থকা হাফ ইয়াৰলি তিনিটা চেপ্টাৰ হৈ গল এ লেটাৰ টু গড নেলসন মেণ্ডেলা আৰু কুৰ্গ এতিয়া আমি চাম তোমালোকৰ পোয়েট্ৰি দুটা চেপ্টাৰ আছে সেই দুটাৰ MCQ কি আহিব আমি নেক্সট আলোচনা কৰিম তোমালোকে ভিডিওটো চাই যোৱা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ এ টাইগাৰ ইন দা জু পয়েম খনত থকা ইম্পৰ্টেন্ট MCQ খিনি ইয়াৰ MCQ খিনি খুবই ইম্পৰ্টেন্ট হয় তোমালোকে ইয়াৰ পৰা ডাইৰেক্ট কমন পাবা বুলি আশা ৰাখিছো এক নম্বৰত আছে হু ৰট দা পয়েম এ টাইগাৰ ইন দা জু কোনে লিখিছিলে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব লেজলি নৰিজে লিখিছিলে পয়েমটো কোশ্চেন নম্বৰ 2 আছে হোৱাট ইজ পাৰ্সনিফাইড ইন দা পয়েম এ টাইগাৰ ইন দা জু কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ এ টাইগাৰ এটা বাঘৰ যি ব্যক্তিগত আছিল ব্যক্তিগত ভাৱনা চিন্তা হেবৰ ফুটি উঠিছিলে এ টাইগাৰ ইন দা জু পয়েমটোত তাৰ পিছত কি আছে তোমালোকৰ The shadow refers to the poem A Tiger in the Zoo. এই shadow শব্দটো কি বুজাইছে ইয়াৰ কারেক্ট আনসার কি হ'ব shadow কাৰ ৰেফাৰ কৰিছে ইয়াৰ কারেক্ট আনসাৰ হ'ব long grass বা দীঘল ঘাঁহনি নেক্সট প্ৰশ্ন আছে তোমালোকৰ how did the tiger react to the visitors in the zoo ইয়াৰ কারেক্ট আনসার কি হ'ব 3 ignores them তাৰ পিছত কি আছে তোমালোকৰ নেক্সট MCQ আছে lurking means in the poem A Tiger in the Zoo ইয়াৰ কারেক্ট আনসার lurking মানে কি lurking মানে হ'ব to hide next MCQ তোমালোকৰ 6 নম্বৰত আছে snarling means in the poem A Tiger in the Zoo snarling মানে হৈছে sound of animal correct answer কি হ'ব A sound of animal next MCQ what does the tiger look at in night ইয়াৰ correct answer কি হ'ব correct answer হ'ব stars next MCQ তোমালোকৰ কি আছে next আছে who wrote the poem A Tiger এটো হৈ গৈছে next আছে তোমালোকৰ কি by ignoring visitors what is the poet trying to say ইয়াৰ correct answer কি হ'ব all of the above there is no use of showing rays the tiger is less terrorizing because তাৰপিছত কি আছে the tiger knows his power is restricted next MCQ তোমালোকৰ কি হ'ব what describe tiger in a jungle ইয়াৰ কারেক্ট আনসার কি হ'ব bearing his white fangs next MCQ তোমালোকৰ কি আছে name the poetic device used in the line bearing his white fangs his claws ইয়াৰ কারেক্ট আনসার কি হ'ব অপশন বি হ'ব consonants ইয়াৰ কারেক্ট আনসার কি হ'ব consonants next important MCQ হল তোমালোকৰ কি how does the caged tiger react to the visitors এটো কি হ'ব he ignores them এটা আমাৰ আগতে হৈ গৈছে এবাৰ next আছে কি তোমালোকৰ what passes near the water hole it is very important হয় কি হ'ব ইয়াৰ কারেক্ট আনসার হ'ব palm buffalo next তোমালোকৰ কি আছে how do the eyes of tiger look কি হ'ব brilliant কারেক্ট আনসার কি হ'ব brilliant next আছে কি তোমালোকৰ the tiger has velvet like কি paws ঠিক আছে next answer কি হ'ব MCQ কি হ'ব তোমালোকৰ how does the tiger react in the cage কি হ'ব he is an angry mood next important MCQ তোমালোকৰ name the poetic device used in the line he stalks in his vivid strips very important question হয় এটো তোমালোকৰ অকল হাফ ইয়াৰলি নহয় হাফ ইয়াৰলি প্ৰি ফাইনাল সকলোৰ কাৰণে এইবোৰ প্ৰশ্ন ইম্পৰ্টেন্ট হয় কারেক্ট আনসার কি হ'ব সেম কনসোনেন্টস next কি আছে তোমালোকৰ he should be lurking in shadow sliding through long grass near the
water hole where pump deer passes. ইয়াৰ answer কি হ'ব next answer হ'ব কি assist in keeping the prey unsuspecting of the predator's sound. next কি আছে তোমালোকৰ next আছে তোমালোকৰ এইটো ইম্পৰ্টেন্ট হয় কোশ্চেনটো bearing his white fangs his claws এইটো কি হ'ব এইটো হ'ব তোমালোকৰ next sharp tooth of animal. next হ'ব তোমালোকৰ কি the free tiger would terrorize the village people by showing it important নহয় ইমান. next আছে তোমালোকৰ কি the tiger was moving in the it important হয় এইটো তোমালোকে পঢ়ি ল'ব পাৰা the tiger was moving in the cage হ'ব. next কি আছে তোমালোকৰ at night the tiger imprisoned could only do if কি হ'ব ইয়াৰ correct answer staring the stars. where is the tiger's strength locked correct answer কি হ'ব behind the cage bars. এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ the patrolling cars come dash at night come to at night কি হ'ব vigilate the zoo এইটো ইম্পৰ্টেন্ট হয় MCQ টো এইটো ইম্পৰ্টেন্ট হয়. next কি আছে the tiger is angry because he is imprisoned কাৰণ তাক জেলত বন্দী কৰি ৰখা হৈছিল বা চিৰিয়াখানাত বন্দী কৰি ৰখা হৈছিল সেইকাৰণে angry হৈ আছিল বা ৰাগ হৈ আছিল. the poem draws a contrast between a tiger in the zoo and a tiger in the forest এইটো ইম্পৰ্টেন্ট হয় প্ৰশ্নটো. এইখিনিতে তোমালোকৰ যিমানখিনি ইম্পৰ্টেন্ট MCQ হ'ব পাৰে এই টাইগাৰ ইন দ্য জুৰ পৰা হৈ গ'ল. এতিয়া আমি হাফ ইয়াৰলিত থকা তোমালোকৰ নেক্সট চেপ্টাৰটো আলোচনা কৰিম. এতিয়া ষ্টুডেণ্টছ তোমালোকৰ আমাণ্ডা নামৰ পয়েট্ৰিটোৰ পৰা যিমানখিনি মাল্টিপল চইচ কুৱেশ্যনছ বা MCQ হ'ব পাৰে গোটেইখিনি আলোচনা কৰা হ'ব. এক নম্বৰ আছে চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব একনি. নেক্সট হ'ব কি তোমালোকৰ MCQ টো what was Amanda to finish ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব এ হ'ব her homework. next MCQ কি আছে তোমালোকৰ Amanda thinks that she will never let down her ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব bright hair. next MCQ কি আছে তোমালোকৰ next MCQ টো হ'ব what does the speaker ask Amanda not to do to her nails ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব bite it ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব bite it. next কি আছে তোমালোকৰ MCQ টো name the literary device used in the line stop that slouching and sit up straight ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব alteration ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব alteration. next MCQ তোমালোকৰ আছে how should Amanda sit ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব straight. next MCQ আছে তোমালোকৰ she is being instructed to correct answer কি হ'ব ইয়াৰ correct answer হ'ব clean her room এই নম্বৰটো হ'ব clean her room তোমালোকে এইবাৰ চাই যাবা ইম্পৰ্টেন্ট হয় what should Amanda not to do to her shoulders ইয়াৰ correct answer কি হ'ব hunch correct answer কি হ'ব hunch মনত ৰাখিবা. next important MCQ তোমালোকৰ what could Amanda do if she were a mermaid ইয়াৰ correct answer কি হ'ব all the above. এতিয়া all the above মানে ওপৰৰ গোটেইখিনি কি আছে ওপৰত গোটেইখিনি be in the green sea lead a relaxing life and কি all the above C number 2 হ'ব correct D2 নহয়. next MCQ আছে তোমালোকৰ what does Amanda wish to do in the sea correct answer কি হ'ব correct answer হ'ব C option 2 watch soft moving waves. next MCQ তোমালোকৰ who is asked to stop sulking ইয়াৰ correct answer কি হ'ব Amanda. next MCQ তোমালোকৰ 12 number why should Amanda not eat chocolate ইয়াৰ correct answer কি হ'ব it causes acne C number 2 correct হ'ব. next MCQ আছে তোমালোকৰ who is the poet of the poem Amanda ইয়াৰ correct answer কি হ'ব ইয়াৰ correct answer হ'ব তোমালোকৰ Robin Klein ইয়াৰ correct answer কি হ'ব Robin Klein option D2 correct answer. next important MCQ how is silence described ইয়াৰ described কি silence কি describe কৰিছে ইয়াৰ correct answer কি হ'ব golden. next MCQ তোমালোকৰ she is instructed to sit up straight. next MCQ কি হ'ব তোমালোকৰ এইখিনিতে তোমালোকৰ আমাণ্ডাত থকা যিমানখিনি ইম্পৰ্টেন্ট MCQ হ'ব পাৰে গোটেইখিনি আলোচনা কৰা হৈ গ'ল. অৰ্থাৎ তোমালোকৰ প্ৰ'জ আৰু পয়েট্ৰি তোমালোকৰ প্ৰ'জৰ পৰা তিনিটা চেপ্টাৰ আছিলে এ লেটাৰ টু গড নেলছন মেণ্ডেলা আৰু আন এটা কি আছিলে তোমালোকৰ কুৰ্গ আৰু
তোমালোকৰ পোয়েট্ৰিৰ পৰা দুটা চেপ্টাৰ আছে এটা হৈছে তোমালোকৰ এ টাইগাৰ ইন দা জু আৰু আনটো হৈছে কি তোমালোকৰ এমান্ডা এই পাঁচটা চেপ্টাৰ তোমালোকৰ টেক্সট বুক যি ফাৰ্ষ্ট প্লাইডৰ পৰা তোমালোকৰ হাফিয়ালিত আহিব তাৰে আমি গোটেইখিনি এমসিকিউ আলোচনা কৰা হৈ গ'ল এতিয়া তোমালোকৰ যি সাপ্লিমেন্টাৰী ৰিডাৰ আছে সাপ্লিমেন্টাৰী ইংলিছ ৰিডাৰ আছে ফুটপ্ৰিন্টস এইখিনিত ইয়াৰ পৰা তোমালোকৰ হাফিয়ালিত দুটা চেপ্টাৰ আহিব তাৰে এমসিকিউ খিনি আমি আলোচনা কৰিম স্টুডেন্টস এতিয়া আমি আলোচনা কৰিম তোমালোকৰ দ্য সাপ্লিমেন্টাৰী ৰিডাৰ ইন ইংলিছ অৰ্থাৎ ফুটপ্ৰিন্টস নামৰ ইংলিছ টেক্সট বুকখনৰ পৰা তোমালোকৰ হাফিয়ালি এক্সামত দুটা চেপ্টাৰ থাকিব তাৰে দ্য মিডনাইট ভিজিটৰ্ছ আৰু আনটো হৈছে এ কুৱেশ্যন অফ ট্ৰাষ্ট এই দুটা চেপ্টাৰৰ পৰা যিমানখিনি এমসিকিউ হ'ব পাৰে গোটেইখিনি আলোচনা কৰিম চাই থাকা কি কৈছে প্ৰথম এমসিকিউটো হ'ল whose knocking did Ozabel claim it to be the correct answer কি হ'ব পুলিশ এবাৰ চাই লবা এবাৰ গোটেইখিনি ইম্পৰ্টেন্ট হয় দুই নম্বৰত কি আছে তোমালোকৰ the story the midnight visitor is sit in a French hotel তিনি নম্বৰত আছে where did Ozabel think Max was কি হ'ব Max was a Berlin next প্ৰশ্নটো আছে তোমাৰ what is the meaning of the word Epiphanes Epiphanes er meaning to ki hobo option C hobo spying next ki ase tomalokor who jumped off the window believing there was a balcony kone er correct answer ki hobo Max next MCQ why did the Max enter his room correct answer hobo to snatch a crucial report from Ozabel next MCQ hobo tomalokor who is the writer of the story The Midnight Visitor correct answer ki hobo Robert Arthur next ki hobo how would you describe Ozabel ki hobo witty next MCQ tomalokor how did Max claim to have entered a passkey yar correct answer ki hobo a passkey next hobo tomalokor ki where was Ozabel staying ki hobo French hotel next MCQ আছে তোমালোকৰ where did Max jump through the window balcony ইয়াৰ correct answer কি হ'ব balcony next answer MCQ হ'ব তোমালোকৰ কি when did Ozabel move to Paris ইয়াৰ correct answer কি হ'ব 20 years ago next MCQ আছে তোমালোকৰ what language did Ozabel speak German and French correct answer কি হ'ব German and French next MCQ আছে তোমালোকৰ Ozabel was a fellow was a dash fellow ki fat and sloppy fellow correct answer ki hobo fat and sloppy fellow next ase ki tomalokor where was Ozabel's room situated in the hotel correct answer ki hobo on the 6th and top floor next ki ase tomalokor 16th what was Max holding in his hand a pistol correct answer ki hobo pistol এইবাৰ গোটেই কেইটা ইম্পৰ্টেন্ট হয় তোমালোকৰ এইবাৰ তোমালোকে চাই যাবা what was Ozabel's profession কি হ'ব সিক্রেট এজেন্ট কারেক্ট আনসার কি হ'ব সিক্রেট এজেন্ট Ozabel's profession কি হয় সিক্রেট এজেন্ট নেক্সট এমসিকিউ আছে তোমালোকৰ what was Fowler's profession কি হয় রাইটার নেক্সট এমসিকিউ আছে তোমালোকৰ কি who is the guest in the story The Midnight Visitor এটো কি হ'ব Fowler এইখিনিতে দ্য মিডনাইট ভিজিটৰত যিমানখিনি ইম্পৰ্টেন্ট এমসিকিউ বা এক্সামত আহিব পাৰে গোটেইখিনি আলোচনা কৰা হৈ গ'ল এতিয়া আমি তোমালোকৰ হাফিয়ালিত অহা নেক্সট টু চেপ্টাৰ যোনটো ফুটপ্ৰিন্টৰ পৰা আহিব এ কুৱেশ্যন অফ ট্ৰাষ্ট ইয়াৰ এমসিকিউখিনি আলোচনা কৰিম স্কিপ নকৰি চাই থাকিবা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ ফুটপ্ৰিন্টছৰ পৰা এ কুৱেশ্যন অফ ট্ৰাষ্ট যোনটো হাফিয়ালি এক্সামত আহিব তাৰে ইম্পৰ্টেন্ট এমসিকিউখিনি এক নম্বৰত কি আছে হৰেছ ডানবি was dash years old ইয়াৰ কাৰেক্ট আনসাৰ কি হ'ব হৰেছ ডানবি 50 years old next important MCQ hobo who stole the jewels ইয়াৰ correct answer কি হ'ব the woman stole the jewels next তোমালোকৰ MCQ আছে Horace had an allergic to কি smell of flowers next MCQ তোমালোকৰ Sherry is a কি dog এবাৰ গোটেই কেইটা ইম্পৰ্টেন্ট হয় next আছে who is the writer of the story a question of trust the correct answer কি হ'ব Victor Canning is the writer of the a question of trust next MCQ আছে তোমালোকৰ who does Horace do in the jail the correct answer কি হ'ব assistant librarian next MCQ আছে তোমালোকৰ কি next আছে তোমালোকৰ how did Horace think that she was the owner's wife correct answer কি হ'ব
ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অল অফ দেম মই ৰিডিং কৰি নিদিওঁ তোমালোকে পঢ়ি ল'বা অল অফ দেম তোমালোকে ভিডিঅ'টো পজ কৰি কৰি চাই ল'বা কিন্তু মই গোটেইকেইটা যদি আলোচনা কৰি দিওঁ তোমালোকক পঢ়ি দিওঁ গোটেইকেইটা অপশ্যন এটাৰ চাৰিটাকৈ অপশ্যন থাকে তেতিয়া কি হ'ব তেতিয়া তোমালোকৰ ভিডিঅ'টো বহুত লং বা দীঘল হৈ যাব ডিড এনিৱান বিলিভ হিজ ষ্টৰি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব নো নেক্সট এমচিকিউ তোমালোকৰ 9 নম্বৰ আছে How did she respond when Horace told her to forget she ever saw him? The correct answer ki hobo she told him she would not pretend anything like that. Next MCQ tumalokor ki ase where the house keys kept. The correct answer ki hobo here correct answer hobo tumalokor hung on a back hook. Next ase ki tumalokor what makes him angry? The correct answer hobo talking about honor among thieves. Next tumalokor MCQ hobo how did she respond when Horace told her to forget she ever saw him itu ebar hoi goise double ahi goise MCQ tu next ase tumalokor where was the safe in the room your correct answer hobo behind a ship painting next MCQ why did Horace rob a safe every year your correct answer ki hobo to buy rare and valuable books next ase tumalokor ki Horace Danby was suffering from hay fever next ase tumalokor ki what was Horace's first thought your correct answer hobo ki to run next MCQ ase tumalokor ki where was the safe hidden your correct answer ki hobo behind a painting next ase tumalokor what did he study about the mouse the correct answer ki hobo all about them students eikhini ta tumalokor hafialit ahibologia tumalokor dukhon ingraji text book first flight aru footprints or 7টা মান চ্যাপ্টার আহিব টোটাল তারে গোটেই কেইটা চ্যাপ্টাৰৰ ইম্পৰ্টেন্ট এমসিকিউ খিনি আলোচনা কৰা হৈ গল ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু নেক্সট তোমালোকক কোনটো চ্যাপ্টাৰৰ ওপৰত ভিডিও লাগে কমেন্ট কৰি জনাবা থ্যাংক ইউ